46তম শহীদ দিবস উদযাপন কৰিবলৈ লৈছে। প্ৰথমতে অলপ পিছত আমি ফ্লেগ উৰুৱাম। অসমৰ আন্দোলনত অসম ৰক্ষাৰ হেতু আত্মা বলিদান দিয়া সমূহ শ্বহীদলৈ আমি শ্বহীদ মুনীন বৰুৱাৰ স্মৃতি সংঘৰ ফালৰ পৰা 1 মিনিট সময় মৌনতা অৱলম্বন কৰিবলৈ লৈছোঁ। মাননীয় শ্ৰীযুত গটেশ্বৰ বাগদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে। অসম আন্দোলনৰ প্ৰাণাহুতি দিয়া শ্বহীদৰ স্মৰণ ঘূৰাই আমি ফ্লেগ হস্তিং কৰিবলৈ লৈছোঁ। তাৰ পূৰ্বে আমি উত্তৰ ডাঙৰীয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। সম্বৰ্ধনা জনাব আমাৰ স্মৃতি সংঘৰ সভাপতি ডাঙৰীয়া। শহীদ তৰ্পণ কৰিবলৈ পুতলি বৰুৱাক আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি লক্ষ্মী বৰুৱাক আহিবলৈ আহ্বান জনাইছোঁ। তাৰপিছত ভূগোলা বৰুৱাক আহিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি পতাকা উত্তোলন ডাঙৰীয়াদেৱক শ্বহীদ বেদীত পুষ্পাঞ্জলি দিবলৈ আহ্বান জনাইছোঁ। উত্তোলক ডাঙৰীয়া আমাৰ উত্তোলক যদিও শ্বহীদ পৰিয়ালৰ লগত অতিকৈ আপোন ঘনিষ্ঠতা আছে, গতিকে আমি সৰুতে ঢুকাইছেতো এয়া পতাকা উত্তোলন ডাঙৰীয়াদেৱ গটেশ্বৰ বাগদেৱ তেখেতে শ্ৰদ্ধাঞ্জলি জনাই আছে। সংঘৰ উদ্যোক্তা পৃষ্ঠপোষক আৰু ইয়াৰ লগত জড়িত সমূহ ৰাইজ আজি
এই শ্বহীদ মুনীন বৰুৱাৰ স্মৃতিৰ দিনাখন ইতিমধ্যে ভিন্ন কাৰ্যসূচীৰ ভিতৰত দুইটা কাৰ্যসূচী সমান্তৰালভাৱে আমি সমাপন কৰিলোঁ। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু দ্বিতীয় শ্বহীদ দৰ্পণ। যি হওক মোক দুআষাৰ ক'বলৈ দিছে। শ্বহীদ বৰুৱা হ'ল ৮৩ অসমৰ জাতীয় অস্তিত্ব ৰক্ষা আন্দোলনৰ এজন শ্বহীদ। গতিকে সেই স্মৃতি সোঁৱৰণ বা সেই স্মৃতিক যদি অনুসৰণ কৰা হয় তেন্তে সেই সময়ৰ প্ৰতিজন অসমীয়া তথা গাঁওবাসীৰ অন্তৰত শিহৰণ জাগিছে। হয়তো আজিৰ প্ৰজন্মই বা একেবাৰে দেখা চামে সেই সময়ৰ বা সেই মুহূৰ্তৰ অসম আন্দোলনৰ মুহূৰ্তৰ সবিশেষ কথা নাজানে। তেওঁলোকে ঐতিহাসিকভাৱে লিখিতভাৱে বা প্ৰচলিত কথাৰ মাধ্যমত তেওঁলোকে অনুধাৱন কৰিব পাৰিব। হয়তো এনেকুৱা পৰিস্থিতি হৈছিল যে য'ত দিন ৰাতি মানুহ, পৰিয়ালৰ মানুহ ঘৰৰ পৰা বাহিৰত জংঘলত থাকিবলগীয়া পৰিৱেশ হৈছিল আৰু তাৰ ফলশ্ৰুতিত অসমৰ একাধাৰে ৮৫৫ জন শ্বহীদৰ ডেকা লৰাই শ্বহীদ হ'ব লগা হৈছিল। তাৰ ভিতৰত এই ঘটবৰ হাবেৰীৰো এইটো চুপাৰ পৰা মুনীন বৰুৱা মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আৰু যাক সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ গোটে ঘোষণা কৰিছিল। আৰু তেতিয়াৰ পৰা পৰম্পৰাগতভাৱে শ্বহীদ মুনীন বৰুৱা স্মৃতি সংঘই অৰ্থাৎ এইটো চুপাৰ উদ্যোক্তা তথা সংঘৰ তৰফৰ পৰা অকল সংঘই নহয় ৰাইজৰ তথা পুৰুষ মহিলা সমন্বিত এই উৎসৱটো পৰম্পৰাগতভাৱে পালন কৰি আহিছে মই জনাত। আৰু মই প্ৰত্যক্ষ পৰোক্ষভাৱে বা পৰোক্ষভাৱে হ'লেও এই অনুষ্ঠানটোৰ লগত মই যেতিয়াৰ পৰা এই চুপাৰ লগত এটা সম্পৰ্ক স্থাপন হ'ল তেতিয়াৰ পৰা মই প্ৰত্যক্ষভাৱেই, পৰোক্ষ নহয় প্ৰত্যক্ষ বুলি ক'লেও ভুল নহ'ব, পৰোক্ষভাৱেই জড়িত হৈ আছোঁ। মই জানো এওঁলোকৰ প্ৰচেষ্টা, সদিচ্ছা আৰু যিখিনি কৰ্মৰ প্ৰতি স্পৃহা এইখিনিক মই শলাগিছোঁ। আৰু ভৱিষ্যতেও তেওঁলোকে এই নিশ্চয় ৰাখিব, কাৰণ এইবিলাক আমি হয়তো মানুহ বা সমাজ বা সংঘৰ কৰ্মকৰ্তাসকল হয়তো পৰিৱৰ্তন হ'ব পাৰে, কিন্তু যিটো স্মৃতি সৌধ বা স্মৃতি স্তম্ভ ইয়াৰ অস্তিত্ব আগন্তুক সময়লৈ বৰ্তি থাকিব আৰু নৱপ্ৰজন্মই ইয়াক আঁকোৱালি লৈ এই অস্তিত্ব ৰক্ষা কৰি যাব। যি হওক আজি ভিন্ন কাৰ্যসূচী আছে, গতিকে ভিন্ন কাৰ্যসূচীৰ অন্তত গোটেইখিনি পৰিচালনা কৰিব সংঘই। মন্ত্ৰীৰ কাৰ্যসূচী আছে, প্ৰসংগ আছে, গতিকে সমূহ কাৰ্যসূচী যাতে সুকলমে যায় তাৰ কাৰণে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচী প্ৰথমে মোকেই নিৰ্বাচন কৰিছিল আৰু মই এই কাৰ্যসূচীটো ৰূপায়ণ কৰিলোঁ। এই পতাকা উজ্জীৱিত হওক, এই পতাকাৰ দ্বাৰা প্ৰবাহিত হওক, এই পতাকাই সংঘৰ এই অস্তিত্ব, এই স্মৃতি সন্দিগ্ধ ৰূপত ধাৱমান হৈ থাকক ইয়াকে কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। জয় অসম।